হেল্ল' ষ্টুডেণ্ট, আজিৰ এই ভিডিঅ'ত মই তোমালোকক তৃতীয় শ্ৰেণীৰ অংকুৰণ কিতাপৰ 7 নম্বৰ পাঠ সবৰমতী আশ্ৰমত মহাত্মা গান্ধী এই পাঠটো ভালদৰে পঢ়াই বুজাই দিম। তোমালোকে ভালদৰে ভিডিঅ'টো চাবা, ঠিক আছে? আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এটা ছাবস্ক্ৰাইব কৰি দিবা, কাৰণ ছাবস্ক্ৰাইব কৰিলে এনেধৰণৰ ভিডিঅ'বোৰ তোমালোকে যেতিয়াই মই ইউটিউবত আপলোড কৰিম তেতিয়াই তোমালোকে পাবা, ঠিক আছে? আৰু তোমালোকৰ সহায় হ'ব। তো আহা এই পাঠটো পঢ়ো। 7 নম্বৰ পাঠ মোৰ লগে লগে পঢ়ি যাবা দেই, আৰু বুজিবলৈ চেষ্টা কৰিবা। সবৰমতী আশ্ৰমত গান্ধীজী মানে মহাত্মা গান্ধী। কাইলৈ পুৱা 9 বজাত আমাৰ গাঁৱত এখন সভা পাতিছোঁ। সেই উদ্দেশ্যে আপোনাক মাতিবলৈ আহিছোঁ। মহাত্মা গান্ধী যেতিয়া সবৰমতী আশ্ৰমত আছিলে তেতিয়া এজন মানুহে, সেইখন গাঁৱৰ এজন মানুহে আহি মহাত্মা গান্ধীক নিমন্ত্ৰণ পত্ৰ দিব আহিছে, যে কৈছে কাইলৈ পুৱা 9 বজাত আমাৰ গাঁওখনত এটা সভা পাতিছোঁ, আপোনাক সেই সভাত মাতিবলৈ আহিছোঁ, এনেকুৱা কৈছে, ঠিক আছে? এই মানুহজনে হাতযোৰ কৰি মহাত্মা গান্ধীক নিমন্ত্ৰণ জনাইছে সভালৈ। নেক্সটত, কাইলৈ ৰাতিপুৱা 8 বজাতেই তোমাৰ ঘোঁৰা গাড়ীখন আনিবা, মই সভালৈ যাম। এইটো কোনে কৈছে? যেতিয়া মহাত্মা গান্ধীক খবৰটো দিলে যে এখন মিটিং আছে অহাকাইলৈ যাব বুলি, তেতিয়া মহাত্মা গান্ধীয়ে সবৰমতী আশ্ৰমত মানে সেই গাঁওখনত এখন ঘোঁৰা গাড়ী মানুহ আছিলে, ঘোঁৰা গাড়ী থকা। তো সেই মানুহজনক মহাত্মা গান্ধীয়ে কৈছে যে কাইলৈ পুৱা 9 বজাতেই 8 বজাতেই তোমাৰ ঘোঁৰা গাড়ীখন আনিবা, মই সভালৈ যাম বুলি কৈছে, ঠিক আছে? তাৰ পাছত নেক্সট, কচুৱানজন এতিয়াও আহি নাপালে, মোক চাইকেল এখনকে যোগাৰ কৰি দিয়া। মানে সেই ঘোঁৰা গাড়ী থকা মানুহজনক কি বুলি কয়? কচুৱানজন। তেতিয়া কি হ'ল, মহাত্মা গান্ধী অহাকালি হৈ গ'লতো, সি মিটিং যাব লাগে নহয় জানো? তেতিয়া সেই ঘোঁৰা গাড়ী থকা কচুৱানজন এতিয়ালৈকে আহিয়ে পোৱা নাই, মানে নাপালে। তেতিয়া মহাত্মা গান্ধীয়ে চাইকেল এখন বিচাৰিলে, ঠিক আছে? তেতিয়া মানুহজনে ক'লে, ধন্যবাদ, সময়ৰ কাম সময়তে হোৱাটো মই বাঞ্ছা কৰোঁ। সেই আশ্ৰমত থকা মানুহজনে তেতিয়া ক'লে যে ধন্যবাদ, মহাত্মা গান্ধীক ধন্যবাদ জনালে আৰু চাইকেল এখন দিলে আৰু কৈছে যে সময়ৰ কাম, সেই মানুহজনে ক'লে যে মই সময়ৰ কাম সময়তে হোৱাটো মই বাঞ্ছা কৰোঁ বুলি ক'লে। তাৰপিছত ঘোঁৰা গাড়ীৰ ড্ৰাইভাৰটো তেতিয়া আহি পালে। যেতিয়া মহাত্মা গান্ধী যেতিয়া চাইকেল লৈ মিটিঙত গৈ পালে, মিটিং য'ত হৈছে তাত গৈ পালে, তাৰ পাছত ঘোঁৰা গাড়ীওলাটো মিটিঙৰ ওচৰত গৈ পাইছে আৰু কৈছে যে মোৰ পলম হ'ল বাপুজী, মোক ক্ষমা কৰক, মই ৰোগী এজনক হাস্পাতালত থৈ আহিবলগীয়া হ'ল। তেতিয়া ঘোঁৰা গাড়ী চলোৱা কচুৱানজনে কৈছে যে মোৰ অলপ পলম হ'ল, দেৰি হ'ল বাপুজী, মোক ক্ষমা কৰক, মই এজন ৰোগীক হাস্পাতাললৈ থৈ আহিবলগীয়া হ'ল বুলি ক'লে। পিছত মহাত্মা গান্ধীয়ে কৈছে মোৰ অসুবিধা হোৱা নাই, চাইকেলেৰে গৈ ঠিক সময়তে সভাখন পালোগৈ, তুমি ৰোগীক সহায় কৰি মহৎ কাম কৰিলা বুলি কৈছে। এতিয়া মহাত্মা গান্ধীয়ে কৈছে যে মই তোমাক বেয়া পোৱা নাই আৰু মোৰ অসুবিধা হোৱা নাই, মই চাইকেলেৰেই গৈ সভাখনত উপস্থিত হ'লোঁ বুলি কৈছে, ঠিক আছে? চ' এই পাঠটো ইমানতেই শেষ হ'ল। ইয়াত তোমালোকে কি বুজি পালা কমেণ্টত জনাবা, ঠিক আছে? আৰু ইয়াৰ এতিয়া প্ৰশ্ন উত্তৰবিলাক মই কৰাই দিম, তোমালোকে প্ৰশ্ন উত্তৰবিলাক ভালদৰে ভিতৰা বহীত লিখি ল'বা দেই। আৰু চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিবা, লাইক কৰিবা, ঠিক আছে? আৰু কিবা নাজানিলে কমেণ্টত জনাবা, কমেণ্ট কৰি। আৰু তোমালোকে মোৰ ভিডিঅ'বোৰ চোৱা কিন্তু ছাবস্ক্ৰাইব নকৰা কিয় বা? ছাবস্ক্ৰাইব কৰিব লাগে, লাইক কৰিব লাগে, তেতিয়াহে ভাল লাগে নহয় জানো? তেতিয়া তোমালোকৰ মই আকৌ সহায় কৰিব পাৰিম, ভালদৰে ভিডিঅ' বনাব পাৰিম নহয় জানো? তেতিয়া তোমালোকে বুজিবলৈও ভাল হ'ব তোমালোকৰ, ঠিক আছে? চ' ছাবস্ক্ৰাইব কৰিবা, আৰু নাজানিলে ছাবস্ক্ৰাইব কৰিবলৈ মা দেউতাক ক'বা ছাবস্ক্ৰাইব কৰিব, ঠিক আছে? চ' থেংক ইউ। এতিয়া আমি কুৱেশ্যন এনচাৰ্ছসমূহ কৰোঁ। উত্তৰ দিয়া।
ক প্ৰশ্ন গান্ধীজীয়ে ঘোঁৰাগাড়ীখন কেই বজাত আনিবলৈ কৈছিল উত্তৰ ৰাতিপুৱা 8 বজাত আনিবলৈ কৈছিল খ প্ৰশ্ন সময়মতে কোনে আহি নাপালে উত্তৰ কচুৱানজন মানে ঘোঁৰাগাড়ী চালকজন গ প্ৰশ্ন সময়ৰ কাম সময়ত হোৱাটো মই বাঞ্ছা কৰোঁ কথাষাৰ কোনে কৈছিল উত্তৰ সেই মানুহ দুজনে কৈছিল 2 নম্বৰ প্ৰশ্নৰ ক চাইকেল চলাই হ'লেও গান্ধীজীয়ে সভাত কিয় উপস্থিত হৈছিল উত্তৰ গান্ধীজীক সেই সভাত নিমন্ত্ৰণ জনাইছিলে সেইকাৰণে গান্ধীজীয়ে সভাত উপস্থিত হৈছিলগৈ ঠিক আছে ভালদৰে তোমালোকে প্ৰশ্ন উত্তৰবিলাক লিখিবা 2 নম্বৰৰ খ প্ৰশ্ন মোক ক্ষমা কৰক বুলি কচুৱানজনে কাক আৰু কিয় কৈছিল উত্তৰ মোক ক্ষমা কৰক বুলি কচুৱানজনে মহাত্মা গান্ধীক কৈছিল কাৰণ কচুৱানজনে সময়মতে আহি নাপালে দেৰি হ'ল আৰু গান্ধীজীক সভাত নিব নোৱাৰিলে ঠিক আছে গ প্ৰশ্ন গান্ধীজীয়ে কচুৱানজনক মহৎ কাম কৰিলা বুলি কিয় কৈছিল উত্তৰ কাৰণ কচুৱানজনে গান্ধীজীক সভালৈ নলৈ এজন ৰোগীক হাস্পতালত থৈ আহিছিল সেইকাৰণে গান্ধীজীয়ে কচুৱানজনক মহৎ কাম কৰিলা বুলি কৈছিল নেক্সট কুৱেশ্যন কাৰ স্বৰ চিন নথকা শব্দৰ কাষৰ বাকচত ৰঙা ৰং আৰু কাৰ স্বৰচিন থকাবোৰত ক'লা ৰং দিয়া মানে য'ত কাৰ চিন নাই তাত কি দিব কৈছে ৰঙা ৰং আৰু য'ত কাৰ চিন আছে তাত ক'লা ৰং দিব কৈছে ঠিক আছে এই ইয়াত কাৰ চিন এটাও নাই ঠিক আছে পলম ইয়াত ৰঙা ৰং দিব লাগিব ৰঙা ঠিক আছে দি ল'বা ইয়াত ৰঙা ৰং আৰু ইয়াত কাৰ চিন নাই ইয়াতো ৰঙা ইয়াত কাৰ চিন আছে ইয়াত ক'লা ঠিক আছে মই ক'লা দি দিছোঁ কাঠ পেঞ্চিলৰ ৰং দেই ইয়াত মই কাঠ পেঞ্চিলৰ ক'লা ৰং দি দিছোঁ তোমালোকে ইয়াত এই দুটাত ৰঙা ৰং দি ল'বা দেই ইয়াতো আকাৰ আছে যে সেইটো কাৰণে ইয়াতো ক'লা ৰং ইয়াত কাৰ চিন আছে সেইটো কাৰণে ক'লা ৰং ইয়াত কাৰ চিন নাই ইয়াত ৰঙা ৰং দিবা দেই ইয়াত কাৰ চিন আছে ইয়াতো ক'লা হ'ব ইয়াত কাৰ চিন নাই ইয়াতো নাই ইয়াত আছে ভালকৈ চিনা নাই তোমালোকে ভালকৈ দি ল'বা দেই ইয়াতো নাই ইয়াত কাৰ চিন থকা শব্দ 4টা আছে এটা দুটা 3টা 4টা আৰু এই বাকীবিলাকত ৰঙা ৰং হ'ব দেই ৰঙা ৰং দি ল'বা নেক্সট কুৱেশ্যন পাঠৰ আধাৰত তলৰ বাক্যবোৰ ক্ৰমত সজাই লিখা বাক্যবোৰ মানে ক্ৰমত সজাই লিখিব লাগে ইয়াত প্ৰথমতে কি দি আছে গান্ধীজীয়ে চাইকেল চলাই সভালৈ গৈছিল প্ৰথমতেতো যোৱা নাছিল না প্ৰথমত কি কৰিছিলে প্ৰথমত গান্ধীজীক এখন গাঁৱৰ সভালৈ নিমন্ত্ৰণ কৰিছিল এইটো প্ৰথমত হ'ব এইটো 1 নম্বৰত হ'ব এইটো এই গোটেই শব্দটো ইয়াত হ'ব আৰু এইটো ইয়াত নামিব ঠিক আছে তাৰ পাছত হ'ব এইটো 1 নম্বৰ তাৰপিছত এইটো 2 নম্বৰ তাৰপাছত এইটো 1 নম্বৰত লিখিবা ইয়াত লিখিবা দেই এইটো 2 নম্বৰটো ইয়াত লিখিবা তাৰপিছত গান্ধীজীয়ে সভালৈ যাবৰ বাবে এখন ঘোঁৰা বন্দোবস্ত কৰিছিল এইটো 3 নম্বৰ হ'ব তাৰপিছত এইটো কচুৱানজন সময়মতে নাহিল এইটো 4 নম্বৰ আৰু লাষ্টত এইটো হ'ব ঠিক আছে এইটো 5 নম্বৰ হ'ব 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ মানে ক্ৰমত সজাই লিখিব লাগে ঠিক আছে এই 1 নম্বৰ বাক্যটো প্ৰথমত লিখিবা 2 নম্বৰ বাক্যটো ছেকেণ্ডত লিখিবা 3 নম্বৰ বাক্যটো 3 নম্বৰত লিখিবা 4 নম্বৰ বাক্যটো 4 নম্বৰত লিখিবা মানে য'ত দিয়া আছে তোমালোকে সজাই লিখিবা দেই এয়া মই ইয়াত লিখি দিছোঁ তোমালোকে বুজি ল'বা এতিয়া নেক্সট কুৱেশ্যন শুদ্ধ বানানটোত ঘূৰণীয়া চিন দিয়া কাষৰ খালী ঠাইত শব্দটো পুনৰ কৰা ঠিক আছে যোনটো শুদ্ধ শব্দ হয় তাত গোল চিন দিব কৈছে আৰু ইয়াত লিখিবলৈ গৈছে বাক্যটো সবৰমতী ইয়াত কোনটো সবৰমতী শুদ্ধ হ'ব কৈছে ঠিক আছে ইয়াত এই 3 নম্বৰৰ এই লাষ্টৰ সবৰমতীটো শুদ্ধ হৈছে ঠিক আছে এইটো ইয়াত লিখি দিব লাগে সবৰমতী ঠিক আছে গান্ধীজী ইয়াত গোটেই 3টা গান্ধীজীৰ ভিতৰত এই মাজৰটোহে শুদ্ধ গান্ধীজী গোটাকাৰে গা নৈ ধয়ান্ধ পিছফালে দীৰ্ঘ ইকাৰ ৰ'বা দেই গান্ধী বৰীয়া যদি দীৰ্ঘিকাৰে জি গান্ধীজী এইটো শুদ্ধ হাস্পাতাল ঠিক আছে ইয়াত এই প্ৰথমটো শুদ্ধ হ'ব হাস্পতাল ঠিক আছে এইটো হতাকাৰে হা হৈপয়াস প দন্তীয়া ততাকাৰে তা ল হাস্পতাল
তো এইটো হৈ গ'ল, তোমালোকে লিখি ল'বা কিতাপত দেই। নেক্সট কুৱেশ্যন, শুদ্ধ চিনটোত ঘূৰণীয়া চিন দিওঁ আহা। শুদ্ধ চিনটোত ঘূৰণীয়া চিন দিবলৈ কৈছে। ৰোগীক চিকিৎসা কৰা ঠাই হাস্পতাল। হাস্পতাল আৰু থানা দিছে, থানাততো চিকিৎসা নকৰে ন, হাস্পতালত কৰে। ঘোঁৰা গাড়ী চলোৱা মানুহ কচুৱান, ঠিক আছে। ঋষিমুনি বাস কৰা ঠাই বিদ্যালয় বা আশ্ৰম, কি হয় আশ্ৰম, আশ্ৰমত ঋষিমুনিসকল থাকে। সভাত উপস্থিত থকা লোক সভাসদ, সভাত বক্তৃতা দিয়া লোক বক্তা, ঠিক আছে। গোল গোল চিন দি ল'বা। ইয়াত নৈদয়ান্ত লিখিব লাগিব। ইয়াত মন্দিৰ এটা দিয়া আছে, ইয়াত লিখিব বান্দৰ, বৰ্তাকাৰে বা নৈদয়ান্ত বান্দৰ। ইয়াত বান্দৰ, ইয়াত লিখিব পাৰা যে বান্দৰ গছত থাকে, বান্দৰ গছত থাকে লিখিব পাৰিব। মন্দিৰত পূজা কৰা হয়, পূজা কৰা হয়, ঠিক আছে। নৈধয়ান্ধ, ইয়াত নৈধয়ান্ধটো লিখিব লাগিব। ৰান্ধনি, বৰ্তাকাৰে ৰা নৈধয়ান্ধ নদীঘেকাৰে নি, ৰান্ধনি, ঠিক আছে। ইয়াত ৰান্ধনিটো কি লিখিছোঁ, ৰান্ধনিয়ে ভাত বনায়। বন্ধ, আমাৰ স্কুলত গৰম বন্ধ দিয়ে, ঠিক আছে। তাৰপাছত নেক্সট কুৱেশ্যন, বেটৰ ভিতৰত থকা যুক্তাক্ষৰবোৰ উপযুক্ত ঠাইত লিখা, ঠিক আছে। উপযুক্ত ঠাইত লিখিবলৈ গৈছে। ন যোগ ধ, এইটো নৈধয়ান্ধটো ইয়াত বহিব, নৈধয়ান্ধ। নিয় যোগ চ, নিয়ছয়াংশ, নিয়ছয়াংশ, ঠিক আছে। এইটো হয় নিয়ছয়াংশ। নিয় যোগ চ, নিয়ছয়াংশ, নিয়ছয়াংশ, ঠিক আছে। এইবিলাক লিখি ল'বা। নেক্সট কুৱেশ্যন, ফুলৰ পৰা শব্দ আনি বাক্যকেইটা সম্পূৰ্ণ কৰা আৰু পঢ়া, ঠিক আছে। ইয়াত কি কৈছে, কল খায়, কল কিহে খায়, বান্দৰে, ইয়াত বান্দৰ, ইয়াত লিখিব লাগিব বান্দৰ, বৰ্তাকাৰে বা নৈদয়ান্ধ, চৰি দেই, এইটো নৈদয়ান্ধ দিব লাগে, নৈদয়ান্ধ ৰটেকাৰে ৰে, বান্দৰে কল খায়। মানে দাঁত, দন্ত মানে দাঁত, ঠিক আছে। দ নৈদয়ান্ত দন্ত। ৰোগী চিকিৎসা কৰা ঠাইক হাস্পাতাল, হাস্পতাল, ঠিক আছে, হাস্পতাল বোলে। বান্দৰে কল খায়, দন্ত মানে দাঁত, ৰোগী চিকিৎসা কৰা ঠাইক হাস্পাতাল বোলে। বাকী এইটো পাঠৰ তেনেকুৱা নাই, ঠিক আছে। এইটো পাঠৰ তেনেকুৱা নাই কুৱেশ্যন, এইবিলাক তোমালোকে কৰি ল'বা, ঠিক আছে। ইয়াত কি কৈছে যে একবচন আৰু বহুবচন বহাবলৈ কৈছে। ইয়াত তুমি আছে, তোমালোক ইয়াত হ'ব, ঠিক আছে। ইয়াত তুমি আছে, ইয়াত তোমালোকে হ'ব। সি আছে, সিহঁত হ'ব। তেওঁ আছে, তেওঁলোক, ঠিক আছে। এইবিলাক লিখি ল'বা ভালদৰে। এতিয়া নেক্সট পেজ। বেজীৰ ভিতৰত থকা বিপৰীত অৰ্থ বুজোৱা শব্দৰে খালী ঠাই পূৰ কৰা। এই বেজীৰ ভিতৰত বিপৰীত শব্দবিলাক আছে, ইয়াত লিখিব লাগে, ঠিক আছে। সুখী, দুখী, অসুবিধা, সুবিধা, সন্মান, অসন্মান, ৰোগী আৰু নিৰোগী, ঠিক আছে। ইয়াত দিয়াই আছে, ইয়াৰ পৰা আনি ইয়াত লিখিব লাগে। ইয়াত দুখী, অসুবিধা চব ইয়াত দিয়া আছে, ঠিক আছে। এইটো লিখি ল'বা। নেক্সট কুৱেশ্যন, সময়ৰ কাম সময়ত নকৰিলে কি হয় লিখা। সময়ত আহাৰ নাখালে কি হয়, সময়ত ভাত নাখালে। ইয়াত কৈছে যে সময়ত আহাৰ নাখালে কি হয়, বেমাৰ হয়। সময়ত ঔষধ নাখালে বেমাৰ ভাল নহয়। সময়ত নিজৰ কাম নকৰিলে কষ্ট হয়। সময়ত ৰেল ষ্টেচন উপস্থিত নহ'লে ৰেলগাড়ীখন গুচি যায়, ঠিক আছে। এইবিলাক লিখি ল'বা। সেইটো কাৰণে সময়ৰ কাম সময়তে কৰিব লাগে দেই। নেক্সট কুৱেশ্যন, নিজৰ মতে খালী ঠাই পূৰ কৰা। নিজৰ মতে পূৰ কৰিব কৈছে, ঠিক আছে। মই 8 বজাত ঘৰৰ পৰা বিদ্যালয়লৈ যাবৰ বাবে সাজু হওঁ। বিদ্যালয়ত প্ৰাতঃসভা আৰু বিদ্যালয়ত 9টা বজাত প্ৰাতঃসভা আৰু 10 বজাত লগে লগে শ্ৰেণী আৰম্ভ হয়। 12 বজাত ইয়াত লিখি ল'বা যে 8 বজাত, ইয়াত 8 বজা হ'ব, 8 বজাত বিদ্যালয়লৈ যাবৰ বাবে সাজু হওঁ। 9 বজাত প্ৰাতঃসভা আৰু 10 বজাত
লগে লগে শ্ৰেণী আৰম্ভ হয়। 12 বজাত মধ্যাহ্ন ভোজন কৰাৰ পিছত পুনৰ 1 বজাত শ্ৰেণীত সোমাওঁ। 2 বজাত আমাৰ বিদ্যালয় ছুটি হয়। ঠিক আছে, এতিয়া নেক্সট পেজ। তেতিয়া সমাপ্ত হ'বলৈ হৈছে এইটো পাঠৰ কুৱেশ্যন এনচাৰ্ছ। ঠিক আছে, এইটো এটা কবিতা দিছে, যেতিয়া যিটো বন, এইটো পঢ়ি ল'বা দেই। তাৰপিছত ইফালে দিছে আচৰণৰ বিষয়ে জানো আহা বুলি কৈছে। ঠিক আছে, তাৰপাছত এইটো লাষ্ট পেজ। 3জন মহৎ লোকৰ ছবি সংগ্ৰহ কৰি তেওঁলোকৰ বিষয়ে দুষাৰিকৈ বাক্য লিখিবলৈ লাগে। 3জন মহৎ লোকৰ ছবি, 3জন মহৎ ব্যক্তিৰ ছবি ইয়াত দিব কৈছে। 1টা ঘৰ, 2টা ঘৰ, 3টা ঘৰ দিয়া আছে। ঠিক আছে, চ' এই পাঠটো মই অল কুৱেশ্যন এনচাৰ শ্বেয়াৰ কৰিলোঁ। চ' ইমানতে মই ভিডিঅ'টো ক্ল'জ কৰিছোঁ। থেংক ইউ ফৰ ৱাচিং। থেংক ইউ, বাই।